আজি আমি সকলোৱে দেখিছোঁ যে ন্যায় প্ৰক্ৰিয়া ক্ষেত্ৰত চৰকাৰৰ তন্ত্ৰ চৰকাৰৰ তৈয়াৰী একদম নাই। চাৰ্জশ্বিটৰ পৰা আৰম্ভ কৰি আজি আদালতত কেছৰ হিয়াৰিংবোৰ হৈ আছে, চৰকাৰ যে গুৰুত্ব দিছে যে লগা নাই। ক'ত ন্যায় পাব তেতিয়া? আজি আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আইনী এটা গোট আমি তৈয়াৰ কৰিছোঁ, বিশেষ আইনী গোট আমি তৈয়াৰ কৰিছোঁ, যিসকলে এই গোটেই কেছটো মনিটৰ কৰিব। আজি আমি দেখা নাই নেকি যে কেনেদৰে জুবিন গাৰ্গৰ পৰিয়াল আজি ন্যায়ৰ ক্ষেত্ৰত চিঠি যোগেদি দাবী জনাবলৈ হৈছে। আজি সেইকাৰণে সিদ্ধাৰ্থ শৰ্মাই হওক বা শ্যামকানু মহন্ত হওক, যিদিনা তেওঁলোকে শুনিলে যে মুখ্যমন্ত্ৰীয়ে বিশেষ SIT গঠন কৰিলে, সেইদিনাৰ পৰা তেওঁলোকৰ মুখনত এটা হাঁহি। তেওঁলোকে জানে যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব। আজি জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত যি অৱস্থা, আমি দুখ লাগে। আৰু অসমৰ ৰাইজকো আমি সজাগ হ'বলৈ অনুৰোধ কৰিছোঁ। আমি যথেষ্ট আৱেগিক হৈ আমি একত্ৰিত হৈ জুবিন দাক আমি সাংঘাতিকভাৱে বিদায় দিলোঁ, ঐতিহাসিকভাৱে বিদায় দিলোঁ। কিন্তু এই সময়ত যে আমি জুবিন দাক ক'ৰবাত পাহৰি গৈছোঁ নে আমি আকৌ আগৰ এই নিজৰ সমস্যালৈ আমি নিজৰ মাজতে ব্যস্ত হৈ গৈছোঁ, কিছুমানে এই বিষয়ত প্ৰশ্ন উত্থাপন কৰে। এই সময়ত যি সময়ত বিহু কাষ চাপিছে, আমি সকলোৱে আৰু অলপ সজাগ আৰু সতৰ্ক হোৱাটো উচিত। মই প্ৰথম দিনৰ পৰাই কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিলে জুবিন দা কেতিয়াও ন্যায় নাপায়, তথ্যবোৰ আমি অৱগত নহ'ম আৰু শ্যামকানু মহন্ত ৰেহাই পাব। আৰু সেই পৰ্যায়লৈহে গৈ আছে, সেই পৰ্যায়লৈহে গৈ আছে। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে, এই যিমানবোৰ নাম আছে সকলোৱে বেলত ওলাই আহিব, মুকলি আকাশৰ তলত আগৰ দৰে তেওঁলোকে জীৱন উদযাপন কৰিব। দ্বিতীয় কথা হ'ল যে চাওক, ইমান অহংকাৰ মুখ্যমন্ত্ৰী, নিজকে ইমান শক্তিশালী ভাবে যে নিজে ঘোষণা কৰি দিলে, কেন্দ্ৰৰ চৰকাৰৰ লগত কোনো ধৰণৰ আলোচনা নকৰি নিজে ঘোষণা কৰি দিলে যে বিধানসভা নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠী জনজাতিকৰণ নহয়। নিজে ঘোষণা কৰিলে। তেওঁ কি চেষ্টা কৰিলে? ইমান ৰাইজ ওলাই আহিলে, তিনিচুকীয়াত ইমান ৰাইজ ওলাই আহিলে, ইয়াৰ পূৰ্বে আমি কেতিয়াও দেখা নাই এই ধৰণৰ ৰাইজ ওলাই আহা। আন্দোলন পুৰণি, তথাপি আজিৰ তাৰিখত যিদৰে ৰাইজ ওলাই আহিলে আমি ইয়াৰ আগতে দেখা নাই। আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত এখন মুখ্যমন্ত্ৰীয়ে কি চেষ্টা কৰিলে? কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত কি চেষ্টা কৰিলে? প্ৰধানমন্ত্ৰীৰ লগত কি চেষ্টা কৰিলে? কি আস্থা দিব পাৰিলে? নহয়, ইমান অহংকাৰী যে নিজে কৈ দিছে যে নহ'ব। আৰু সেইটোও মই কৈছোঁ যে এইখন চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খিলঞ্জীয়া মানুহৰ বিপৰীত কাম কৰা এজন চৰকাৰ, বিভিন্ন জনগোষ্ঠী জনজাতিৰ বিপক্ষে কাম কৰা এখন চৰকাৰ। জনজাতিৰ যিসকল জনজাতি হৈ আছে তেওঁলোকৰ কাউন্সিলৰ নিৰ্বাচন পাতিলে নেকি? যিসকল জনজাতি আছে তেওঁলোকৰো কামবোৰ কৰি দিয়া নাই এখন চৰকাৰে। সোণোৱাল কছাৰীৰ নিৰ্বাচন পাতিলে? মৰাণৰ নিৰ্বাচন পাতিলে? নাই। আৰু লগে লগে এতিয়া কাৰ্বি বড়ো তেওঁলোকৰ শ বিঘা মাটি এতিয়া বিক্ৰী কৰি পেলাই থৈছে। ইমান অহংকাৰ, ইমান অহংকাৰ। চৰকাৰী বিষয়াসকলকতো বাৰম্বাৰ অপমানিত কৰি থাকে। কিমান আমাৰ NHMক ক'লে বিষয়াসকলক যে অৱসৰপ্ৰাপ্ত পিছত তেওঁলোকক গ্ৰেচুইটি দিয়া যাব, পইচা দিয়া যাব, দিব পাৰিলে, এজনকো দিব পৰা নাই। আৰু তাৰ বিপৰীত যদি কোনোবাই প্ৰতিবাদ কৰে তেওঁলোকৰ দৰমহা কাটে। চৰকাৰী বিষয়া আজি যি আমাৰ গোটেই লোকতন্ত্ৰৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, তেওঁলোকে চৰকাৰী সুবিধাবোৰ মানুহৰ ওচৰত লৈ যাবলৈ আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ মাধ্যম। তেওঁলোকে নাথাকিলে চৰকাৰে একো সুবিধা ৰাইজক দিব নোৱাৰিব। কিন্তু আজি তেওঁলোকক অৱহেলা কৰা গৈছে। লগে লগে আজি বৰ্ডাৰো সুৰক্ষিত কৰিব পৰা নাই। আজি আমি গোলাঘাট জিলাত আছোঁ। গোলাঘাট জিলাৰ ভিতৰত কওক
ই নাগালেণ্ডৰ মানুহৰ পৰা আমাৰ মানুহবোৰক সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে নেকি? ইয়াৰ আজিৰ পৰা যে 2-3 বছৰ আগত বৰ্ডাৰ লৈ যে চুক্তি লৈ খুব যে দেখালে যে খুব ডাঙৰ কাম কৰিলে, কোনটো প্ৰদেশৰ সীমাৰ লগত আমাৰ মানুহবোৰ এতিয়া সুৰক্ষিত হৈ আছে? না আসাম অৰুণাচল প্ৰদেশ বৰ্ডাৰত আমাৰ মানুহবোৰ শান্তিত আছে, না আসাম নাগালেণ্ডৰ বৰ্ডাৰৰ মাজত থকা বা ওচৰত থকা মানুহবোৰ শান্তিত আছে? আজি বড়ো সুৰক্ষা প্ৰদান কৰিব পৰা নাই, যুৱকসকলক আজি সুৰক্ষা প্ৰদান কৰিব পৰা নাই। ড্ৰাগছৰ সমস্যা যি ভয়ানক ৰূপ আজি লৈছে, সেই ক্ষেত্ৰত কি কৰিব পাৰিছে? প্ৰত্যেক দিন বাঢ়ি গৈছে, প্ৰত্যেক দিন বাঢ়ি গৈছে। আৰু তাৰ মূল কাৰণ হ'ল যে এইখন চৰকাৰ আৰক্ষীসকলক ভালদৰে ব্যৱহাৰ কৰা নাই। আৰক্ষীসকলক জনসাধাৰণক সুবিধা দিয়াতকৈ, জনসাধাৰণক ন্যায় প্ৰদান কৰাতকৈ আৰক্ষীসকলক এতিয়া এইখন চৰকাৰে কি নিৰ্দেশ দিছে জানেনে? যে FIR ৰেজিষ্টাৰ কৰিব নালাগে। আমি দেখাবলৈ বিচাৰোঁ এটা ভুৱা ছবি অসমৰ, যে অসমৰ ভিতৰত যে এতিয়া ড্ৰাগছৰ সমস্যাই নাই, অসমৰ ভিতৰত ক্ৰাইমৰ সমস্যাই নাই, অপৰাধে নাই, এই ধৰণৰ এতিয়া কথাবোৰ দেখাবলৈ বিচাৰিছে। যাৰ বাবে গোলাঘাট জিলাৰ ভিতৰত, য'ত আজি প্ৰায় 4 বছৰ আগতে আপোনালোকে 4,000 গোটেইবোৰ থানা যদি লগাই দিয়ে, 4,000 FIR ৰেজিষ্টাৰ হৈছিল। এতিয়া সোধক কিমান FIR ৰেজিষ্টাৰ হয় বছৰৰ ভিতৰত? 700, 800। তেওঁ কি ক'বলৈ বিচাৰে? যে অপৰাধ কমি গ'ল, ড্ৰাগছৰ সমস্যা কমি গ'ল, মাৰপিট কমি গ'ল, মহিলাসকল আৰু নিৰাপত্তাত আছে, এইখিনি ক'বলৈ বিচাৰে। তো ভুৱা মিছলীয়া কথাবোৰ অহংকাৰিত হৈ অসমৰ ইতিহাসত আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰীও হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। চ' অসমৰ ৰাইজে কিমান দিন সহ্য কৰিব? 10 বছৰ হৈ গ'ল। 10 বছৰ এই অহংকাৰী মিছলীয়া ব্যক্তিক ৰাজনীতিক ক্ষমতা লাভ কৰাৰ চব সুবিধাবোৰ দেখা পালে। এতিয়া মানুহে আৰু সহ্য নকৰে। আমাৰ আগন্তুক দিনত ৰাইজ একত্ৰিত হ'ব আৰু এইখন চৰকাৰক ওফৰাব। তাৰ বাবে আমাৰ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছৰ এই অনুষ্ঠানৰ ভিতৰত যথেষ্ট অংশগ্ৰহণ কৰিছে আৰু আমি আমাৰ ফালৰ পৰা ৰাইজক ধন্যবাদ জ্ঞাপন